সো আমি এটা ইমান দেৰিবা কি ভাবিলো যে এইখিনি বস্তু আমাৰ আইটেম আমি জানি গলো ৰাইট আমি কি জানো পিএন ট্ৰেডিং একাউণ্ট জানো এতিয়া ফৰ্মেট ৰাইট পিএন একাউণ্টটো জানো পিএন এপ্ৰভেশ্যনো জানো তাৰপিছত এইটো নাইবা এইখিনি পাৰোঁ আমি অ'কে তাৰপিছত আহে আমাৰ বেলেঞ্চ শ্বীট সেইটো আমি জানো তাত কি কি ৰেকৰ্ড হয় ৰাইট আচ্ছা এতিয়া এইখিনি জনাৰ ৰুলখিনিয়ে আমি কি কৰিম ইমপ্লিমেণ্ট কৰিম বেটেডটো আজি চাওঁচোন হ'লে হ'ব নহ'লে নহ'ব অ'কে নহ'লে বেছি স্পীডত গ'লো ন চেছ হৈ হ'ব চোৱা কি হ'ল আমাৰ হেল্ল' সাপোজ আমি এটা কোশ্চেনটা লিখিলো ওকে কোশ্চেনটা লিখা তোমালোক কোশ্চেনটা লিখা আমি কোশ্চেনটা কৰিম নৰ্মেল কোশ্চেন এইটো তুমি বনোৱা ট্ৰায়াল বেলেঞ্চ debit side credit side debtors দিয়া আছে তোমাৰ 100 টকা তাৰপিছত তোমাৰ দিয়া আছে ইয়াত creditors দিয়া আছে 100 200 তাৰপিছত দিয়া আছে তোমাৰ creditors দিয়া আছে 200 salary দিয়া আছে ইয়াত 50 and ইয়াত দিয়া আছে commission 150 so our whole salary commission এই ইয়াত দিয়া আছে machine building okay 200 300 machine building ইয়াত bills receivable দিয়া আছে bills receivable কি হয় আমাৰ কাৰণে কোৱাচোন এবাৰ हाँ কি পোৱা কি কৈছিলা yes পাবলৈ আছে তাৰমানে এইটো আমাৰ সম্পত্তি নে আমাৰ হেৰি লায়াবিলিটি কি হয় এইটো না yes আছে কাৰণ তো পাবলৈ আছে যি বস্তু আমি কাস্টমাৰৰ পৰা পাব আছে সেইটো আমাৰ আছে ডেটৰ হয় ৰাইট আচ্ছা আজি দিছো বিলছ পেয়েবল যোনটো বস্তু আমাৰ দিব আছে এইটো হয় আমাৰ লায়াবিলিটি আমাৰটো দিবলগীয়া আছে ওকে কিন্তু এটা আমার দিবলগীয়া আছে বিলস পেয়েবল 150 আচ্ছা তাৰপিছত আছে আমাৰ বিলস পেয়েবল হ'ল let's suppose তোমার ডিসকাউন্ট দিয়া আছে 100 and ইয়াত suppose তোমার ডিসকাউন্ট দিয়া আছে 200 so এতিয়া দিয়া আছে ব্যাড ডেট দিয়া আছে 100 and ইয়াত দিয়া আছে না ব্যাড ডেট 10 দিয়া আছে and ইয়াত দিয়া আছে provision for doubtful debt 20 220 ইয়াত suppose দিয়া আছে আমাৰ wages और opening stock wages দিয়া আছে আমাৰ 500 and opening stock দিয়া আছে আমাৰ 200 তালিকা দিয়া আছে
দুটা পইণ্ট interest on investment. তো এইটো দিয়া আছে হ'ল এতিয়া আমি কি কৰিব লাগে প্ৰিপেয়াৰ ট্ৰেডিং একাউণ্ট বনাব এতিয়া প্ৰিপেয়াৰ ট্ৰেডিং একাউণ্ট তাৰপিছত একাউণ্টটো হৈ গ'ল তোমাৰ P&L একাউণ্ট তাৰপিছত হৈ গ'ল তোমাৰ বেলেঞ্চ শ্বীট ওকে ইয়াত তিনিটা একাউণ্ট বনাব দিছে এটা দিছে প্ৰিপেয়াৰ ট্ৰেডিং একাউণ্ট P&L account and balance sheet. Trading, P&L and balance sheet. Well, interest in investment. अच्छा आउट ऑफ लिखा उसने यहाँ सेल्स लिख दिया सेल्स लिखा 100 और वो यार परचेज लिख दिया 200 sales and purchase purchase return 50 and CR लिखा sales return 50 okay as it एकदम simple question और today हम solve करें यार का adjustment ना আমার নরমাল কোশ্চেনত কি থাকে এডজাস্টমেন্ট থাকে মানে ইয়াত কেটামান এডিশনাল ইনফরমেশন থাকে হেতু বস্তুখিনি আমাৰ দুবাৰ এন্ট্ৰি কৰিব লাগে ঠিক আছে তো হেতু বস্তু আমি আজি নকৰো আমি আজি এটো নরমাল একদম নরমাল কোশ্চেন কৰিম বেসিক এটা আচ্ছা বুঝছো আৰু ইয়াত তিনটা একাউন্ট বনাব লাগে আৰু P&L এপ্রোভেশন ইয়াত বনাব লাগে হল ইয়াত চোৱা কি হৈছে আমাৰ স্টার্টিংত কি আছে চোৱা এবাৰ ডেটৰ আছে और डेटर আমার কারণে কি হয় আচ্ছা সো হচ্ছে আগত আমি এটা করব যে ট্রায়াল ব্যালেন্সের না ডেবিট সাইডে কি কি থাকে অ্যাসেটস এন্ড এক্সপেন্সেস থাকে ওকে আর ট্রায়াল ব্যালেন্সের ক্রেডিট সাইডে ক্যাপিটাল লায়াবিলিটি এন্ড রেভিনিউ থাকে ওকে ইউ অল ক্লিয়ার অ্যাসেটস ট্রায়াল ব্যালেন্সের ডেবিট সাইডে অ্যাসেটস না এক্সপেন্সেস থাকে এন্ড ক্রেডিট সাইডে ক্যাপিটাল লায়াবিলিটিস এন্ড রেভিনিউ হল তাৰপিছত এটা বস্তু কি হয় ইয়াত মানে এটা অ্যাসেট আর এক্সপেন্সেস থাকিব ঠিক আছে আচ্ছা ফার্স্ট অফ অ্যাসেট হবে কোনটো এটো রাইট এন্ড এক্সপেন্সেস হবে এটো নাই বা এটো ওকে তো আমি এখানে আমি করে কিনছি সো কম ইয়াত ক্রিয়েট লাগে ইয়াত হবে অ্যাসেটস ওকে আচ্ছা এটা সব ডেটাটো কো লিখিম কি হয় ডেটাটো আমার কারণে অ্যাসেট তো অ্যাসেট যদি আমি কো লিখিম এটো ব্যালেন্স শিটত হবে আচ্ছা অলপ তলত লিখিছো এটো ডেটৰ আচ্ছা বাৰু ওপৰে লিখি দিও ডেটৰ্স কিমান আছে 100 আচ্ছা তাৰপিছত কি আছে চোৱা স্যালারি কি হয় আমাৰ এক্সপেন্স হয় ন এই এক্সপেন্সটো ইয়াত যাব পাৰে না ইয়াত যাব পাৰে কিন্তু এটো কোনটো এক্সপেন্স হয় মার্কেটৰ এক্সপেন্সেস নে হেৰি ইয়েস মার্কেটৰে হয় ন স্যালারি মানে শপত থাকে তুমি স্যালারি লিখিলো আমি P&L স্যালারি লিখিলো কিমান 50 আচ্ছা অলপ জায়গা এড হৈছে মোৰ ওপৰত কিয় এড হৈছে কোৱাচোন ইয়াত আমাৰ গ্ৰছ প্ৰফিট নাবা গ্ৰছ লছ লাভ এটো আমি ইয়াত নাবা ইয়াত ৰেকৰ্ড কৰিব লাগিব এই কাৰণে অলপ জায়গা এড হৈছে তাৰপিছত মেশিন বিল্ডিং ক'ত যাব এসেট তো মেশিন লিখিলো কিমান 200 বিল্ডিং 300 that's it clear তাৰপিছত কি আছে চোৱা বিলস ৰিসিভেবল BR तो बिल्स रिसीवेबल की ऐसे हमारा एसेट है तो किमान लिखिलो আমি 250 লিখিলো আচ্ছা তাৰপিছত আহি গ'ল এতিয়া আছে বহুত ডাঙৰ পইণ্ট ডিসকাউন্ট ক'ত দিয়া আছে আমাৰ ডেবিট সাইড আচ্ছা তো ডিসকাউন্ট যদি ডেবিট সাইডত দিয়া আছে তাৰ মানে ইয়াত এটো আমাৰ প্ৰফিট হয় নে এক্সপেন্স হয় এক্সপেন্স यस কিয় চোৱা কজ ইয়াত আমাৰ প্ৰফিট থাকে জানো এইটো সাইডত আমাৰ প্ৰফিট থাকে নাথাকে ন মই এটোৱে ক'লো ইয়াত প্ৰফিট থাকে ৰেভিনিউবোৰ ইয়াত থাকে এক্সপেন্সেছবোৰ ইয়াত থাকে তা মানে এই ডিসকাউন্টৰ নেচাৰটো কি হ'ব এসেট নেচাৰটো ডিসকাউন্ট হ'ব নোৱাৰে ৰাইট তো ডিসকাউন্ট অবভিয়াসলি কি হ'ব এক্সপেন্সেছ বহুত ইম্পৰ্টেন্ট পইণ্ট
এইখিনি আহেই ঠিক আছে আচ্ছা ইয়াৰ ডিছকাউণ্ট কি হয় আমাৰ এক্সপেন্স আৰু এই এক্সপেন্সটো কেতিয়া দিওঁ আমি সেল কৰাৰ টাইমত দিওঁ বুজিলা তো সেল কৰাৰ টাইমত মানে ইয়াত দিওঁ আমি এইটো ডিছকাউণ্ট আৰু এই ডিছকাউণ্টটো কোৱা হয় এলাউ বাদ দিওঁ লিখিব নাই ডিছকাউণ্ট কিমান আমাৰ ডিছকাউণ্ট আছে 200 তো 200 আমি ইয়াত লিখিলোঁ ক্লিয়াৰ তো তাৰপিছত আছে বেড ডেপ্ট আচ্ছা বেড ডেপ্টৰ পইণ্টটো মই কৰাম এইটো মই অলপ ৰাখি দিছোঁ wages wages কি হয় factory expenses তাৰমানে ইয়াত যাব ৰাইট তো ইয়াত তলত লিখিলে আমি wages কি আহিলে 500 তাৰপিছত ওপেনিং ষ্টক ক'ত লিখো ওপেনিং ষ্টক ট্ৰেডিঙত লিখো ৰাইট ট্ৰেডিং একদম ষ্টাৰ্টিঙত লিখো ওপেনিং ষ্টক কিমান 200 পাৰচেজ ক'ত লিখো না না পারচেজ আমি ইয়াত লিখো ট্রেডিংত লিখো ওকে তো ট্রেডিংত ডেবিট সাইডে লিখো কারণ পারচেজ এটা এক্সপেন্স মেজর অ্যাকাউন্ট নো পারচেজেস কিমান 200 আচ্ছা 200 টা ভিতর লিখিলো ঠিক আছে কিয় লিখিলো চোৱা কারণ পারচেজৰ লগত আউট বস্তু লাগি থাকে পারচেজ ৰিটাৰ্ণ তো পারচেজ ৰিটাৰ্ণটো আমি খুঁজি আমি ইয়াত আছে চোৱা তো মাইনাস কি কৰিম পারচেজ ৰিটাৰ্ণ তো পি পারচেজ ৰিটাৰ্ণ কৰিম কিমান 50 যেটা যদি এটা করো দেন কিমান আহিব আমাৰ 150 ক্লিয়াৰ আচ্ছা 150 তাৰপিছত চোৱা আমাৰ ইয়াত কি আছে পারচেজ তাৰপিছত আহিব সেলস ৰিটাৰ্ণৰ লগত কি আছে সেলস হয় না এটা একেলগে থাকে তো ইয়াত আমি লিখিম সেলস এণ্ড ইয়াত লিখিম সেলস ৰিটাৰ্ণ বুজি পাইছে নে এইটো কোৱাচোন এবাৰ মই যে ইয়াত যে ডাইৰেক্ট মই কৈ আছোঁ যে সেলস ইয়াত হ'ব মনত আছে ন বস্তু ঠিক আছে মন থাকিলে ডাইৰেক্ট দিব কিন্তু নহ'লে এনেই কনফিউজন হৈ থাকিলে সেলস তো সেলস কিমান আছিল আমাৰ 100 সেলস ৰিটাৰ্ণ কিমান 50 তো ফাইনেল মান কিমান 50 ফাইনেল মান 50 ঠিক আছে আচ্ছা ইয়ালৈকে হ'ব তাৰপিছত চোৱা আমাৰ এইখিনি গোটেইখিনি ক্লিয়াৰ হ'ল এতিয়া চোৱা ইন্টাৰেষ্ট অন ইনভেষ্টমেণ্ট কৰিছিলোঁ আৰু ইন্টাৰেষ্টটো কি হ'ব তেতিয়াহ'লে আমি পাম নে আমি দিম আমি ইনভেষ্টমেণ্ট কৰিলে আমি ইন্টাৰেষ্টটো পাওঁহে আমি ৰাইট আমি কোনোবা এটা জগাত কাৰোবাক আমি 1000 ৰুপিজ এটা দিলোঁ তো আমি এতিয়া ইন্টাৰেষ্টটো পাই থাকিম হয়নে আচ্ছা ঠিক আছে তো এই 100 টো কি হয় আমাৰ ইনকাম হয় আৰু ইনকামৰ সাইড কোনটো অকল এটা সাইড ঠিক আছে তো পিএল একাউন্টৰ ক্ৰেডিট সাইড তো পিএল একাউন্টৰ ক্ৰেডিট সাইডত আমি এইটো ৰেকৰ্ড কৰিম তো ইন্টাৰেষ্ট অন ইনভেষ্টমেণ্ট ঠিক আছে কিমান 100 তাৰপিছত আচ্ছা প্ৰভিজন ফৰ ডাউটফুল ডেট এৰিয়া ডিসকাউন্ট কিমান 100 ঠিক আছে ডিসকাউন্ট কি 100 তাৰমানে আৰু এই ডিসকাউন্টটো কি হয় আমাৰ লছ নে প্ৰফিট yes cause ইয়াৰ ওপৰত প্ৰফিট থকাৰে জায়গা আছে ন তো প্ৰফিট তো ডিসকাউন্টটো আমি ইয়াত কিমান 100 তাৰপিছত কোৱা বিলস পেয়েবল কি হয় বিল দিবলগীয়া আছে এটা বার্ডেন তো লায়াবিলিটি তো বিলস পেয়েবল আমি ক'ত লিখিম ইয়াত লিখিম হ'ব এণ্ড বিলস পেয়েবল লিখিলোঁ আমি তাৰপিছত কি আছে কমিশন আচ্ছা বিলস পেয়েবল 150 কমিশন কিমান 150 তো আমি ইয়াত কি লিখিম কমিশন কজ এই কমিশনটো কি হয় আমাৰ ৰিসিভ হয় কিয় ৰিসিভ হয় কজ এইটো আমাৰ বস্তুৰ ৰেভিনিউ আছে ৰ ক্ৰেডিট সাইডত আছে আমাৰ ৰাইট তো ক্ৰেডিট সাইড থাকাবোৰ আমাৰ ইনকাম হয় এণ্ড ডেবিট সাইড থাকাবোৰ আমাৰ এক্সপেন্স হয় ঠিক আছে আচ্ছা তো কমিশন কিমান 150 তো তাৰপিছত আহিল ক্ৰেডিটৰ্ছ আমাৰ ইয়াত আহিব লায়াবিলিটিজ তো ক্ৰেডিটৰ্ছ কিমান আহিলে 200 আচ্ছা ও ইয়াত তো মই এটা বস্তু দিবলৈ পাহৰিলোৱে তো ক্যাপিটেল দিব লাগিব আমাৰ ৰাইট ক্যাপিটেল আছে আমাৰ 100 নাম আমি দুটা মান লিখি দিওঁ চোৱা নালাগে আমি ডাইৰেক্ট 100 লিখি দিওঁ হ'ব এটা মানুহ আছে আমাৰ ক্লিয়াৰ আচ্ছা তো ক্যাপিটেল আমাৰ কিমান ইয়াত ক্যাপিটেল আমি ইয়াত লিখো ক্যাপিটেল 100 ঠিক আছে আৰু 100 টো ভিতৰত লিখো আমি বাহিৰত লিখা নাই বস ইয়াত আমি নেট প্ৰফিট নাম্বাৰ নেট লছ প্লাস মাইনাস কৰিম কিয় এটা আচ্ছা ইয়ালৈকে আমাৰ গোটেইখিনি খতম এইটো আৰু এইটো বাহিৰে এতিয়া শুনা ট্ৰায়াল বেলেন্সৰ ভিতৰত ন আমাৰ কি থাকে যিমান কাল বস্তু থাকে এইটো এবাৰ এন্ট্ৰি হয় ক'লো কি ক'লো মই ট্ৰায়াল বেলেন্সৰ ভিতৰত যিমান কাল বস্তু থাকে এইটো এবাৰ এন্ট্ৰি হয় ঠিক আছে আচ্ছা মই ইয়াত ন এটা এডজাষ্টমেন্ট এটা দিছোঁ চোৱা এটা এডজাষ্টমেন্ট দিছোঁ এডজাষ্টমেন্ট মানে কি হয় এইটো দি মই বুজাম ৰবা একচেন নিউ বেড ডেট
নাইবা ইয়াত অকল দিয়া আছে এডজাষ্টমেণ্টত আমাৰ বেড ডেট দিয়া আছে কিমান 20 rupees কি হলো বুঝলো ইয়াত অকল এটা বস্তু দিয়া আছে বেড ডেট ঠিক আছে এডিশনাল ইনফরমেশন এটা না ট্রায়াল বেলেন্সৰ ভিতৰত যিমান গাল বস্তু থাকে সেইবোৰ কেবা এন্ট্ৰি হয় এবাৰ এন্ড ট্রায়াল বেলেন্সৰ বাহিৰত যোনটো থাকে সেইটো কেবা এন্ট্ৰি হয় দুবাৰ আৰু এইটো কোৱা হয় এডজাষ্টমেন্ট এনেকে পইণ্টছবোৰ দিয়া দিব সো 1 2 3 4 কে দিয়া দিব চাৰিটা পইণ্ট দিয়া দিব আচ্ছা তো 1 নম্বৰ পইণ্টত কি লিখা আছে বেড ডেট তাৰমানে এই বেড ডেটটো দুবাৰ এন্ট্ৰি হয় ঠিক আছে আচ্ছা এটা আছে ভিতৰত এটা বেড ডেট আছে বাহিৰত এটা বেড ডেট আছে হল এন্ড ভিতৰত এটা কি আছে প্ৰভিজন আছে ঠিক আছে আচ্ছা বাহিৰতো প্ৰভিজন থাকিব পাৰে মই এইটো নেক্সট কোৱেশ্চনত পঢ়াম আচ্ছা এতিয়া শুনা কি হৈছে কেছটো এই ভিতৰত যোনটো বেড ডেট থাকে ন ভিতৰত যোনটো বেড ডেট থাকে ট্ৰাভেল বেলেন্সৰ এইটো না সবতছে কি হয় বেয়া মান থাকে ওকে সবতছে বেয়া মান থাকে ক্লিয়াৰ আৰু ইয়াত যোনটো এইটো হয় এইটো কি হয় সবতছে ভাল মান থাকে wait বড় কনসেপ্ট হয়ে গেল সরি এটা সবচেয়ে ভালো মান থাকে এন্ড সবচেয়ে বেয়া মান থাকে ওকে কি বলো বুঝলাম ব্যাড ডেট টু ভালো মান থাকে জাস্ট ভাবিবা যদি মন করে বসে ভাবিলো বুঝছো ঠিক আছে ব্যাড ডেট টু কি হয় ভালো মান এন্ড প্রভিজন ফর ডাউটফুল ডেট টু কি হয় বেয়া মান ঠিক আছে ক্লিয়ার ইয়ালে ক্লিয়ার না আচ্ছা তাহলে এই বস্তুটো কি হয় জানা এই বস্তুটো প্রথমত কি লাগে ভাল লাগে তাৰপিছত কি হৈ যায় বেয়া হৈ যায় হল ইয়াত যদি আমাৰ যদি বেড ডেট আৰু এটা যদি পিডিডিও থাকিলে ন পিডিডিও এনেকুৱা হয় মই নেক্সট কোৱেশ্চনত পৰা এটা চাবা প্ৰথমতে ভাল থাকে তাৰপিছত বেয়া হৈ যায় আচ্ছা এটা বস্তুটো বেড ডেট মানে কি হয় লছ হয় আচ্ছা লছ হয় তো লছটো ক'ত ৰিপৰ্ট কৰোঁ আমি আৰু লছটো কিহৰ লছ হয় আমি মাৰ্কেটত থকা লছ হয় ন আমি শ্বপত যেতিয়া বিকি থাকোঁ তেতিয়াহে আমাৰ বেড ডেট ওলায় হয় নাই আচ্ছা ইয়েছ হয় এই বস্তুটো বেড ডেটটো আমি ক'ত লিখো পিএল একাউণ্টৰ ডেবিটত লিখো ঠিক আছে কষ্ট লছ হয় আচ্ছা আৰু এই বস্তুটো আমাৰ কি হয় লছ হয় ক্লিয়াৰ আৰু এইটো আমাৰ লছ হয় তিনিটা বস্তুৱে লছ 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 হৈ গ'ল ক্লিয়াৰ আমি কি ক'লো আকৌ এবাৰ ৰিভাইজ কৰোঁ বেড ডেট লছ প্ৰভিজন ফৰ ডাউটফুল ডেট লছ এইটো লছ হ'ল এতিয়া চোৱা মই কেনেকৈ লিখিছোঁ আচ্ছা আৰু এটা বস্তু মই এটা বুজাব আছিল আমাৰ বেলেঞ্চ ইয়াৰ ভিতৰত যোনটো থাকে ন এইটো কম মই ওল্ড বেড ডেট বুলি কওঁ ঠিক আছে আৰু এইটো মানে পুৰণা বেড ডেট বুলি কোৱা হয় এণ্ড এইটো মানে নিউ বেড ডেট বুলি কোৱা হয় এডিশ্যনেল ইনফৰমেশ্যন যোনটো দিয়া থাকে এইটো নিউ মানে ক্লিয়াৰ তো নতুন নতুন মানুহবোৰ কি থাকে প্ৰথম ভাল থাকে তাৰপিছত বেয়া হৈ যায় হ'ল আৰু এইটো কি হয় ওল্ড বেড ডেট ক্লিয়াৰ আচ্ছা ওল্ড বেড ডেট ঠিক আছে ষ্টাৰ্টিঙত আমি ইয়াত ওল্ড বেড ডেট লিখো কাৰণটো কি হয় সবচে ভাল মানুহ তো এইটো কি হয় আমাৰ প্লাছ হয় ক্লিয়াৰ আচ্ছা তাহলে চোৱা এইটো কি হয় প্ৰভিজন ফৰ ডাউটফুল ডেট এইটো কি হয় সবচে বেয়া মানুহ সেইকাৰণে আমাৰ কি হৈ যায় পিডিডি টু মাইনাছ হৈ যায় আৰু এইটো কি হয় ওল্ড পিডিডি ন ওল্ড পিডিডি মানে ওল্ড প্ৰভিজন ফৰ ডাউটফুল ডেট তো এইটো মাইনাছ হৈ যায় মানে বেয়া মানুহ তাহলে চোৱা এই বেড ডেট যোনটো আছে এই বেড ডেটটো ন ষ্টাৰ্টিঙত কি হয় আমাৰ ভাল থাকে মানে প্লাছ হৈ যায় কিহৰ লগত ইয়াৰ লগত নিউ বেড ডেট আৰু বেড ডেট মানে কি হয় কোৱাচোন এবাৰ বেড ডেট মানে এইটো হয় যে কিবা এটা ডেটৰ এটা আছে ঠিক আছে ডেটৰ মানে আমাৰ ধেৰ মানুহ আছে যোন যাপন পইচা হ'ব কোনোবা এটা মানুহ ন বেয়া হ'ব মানে কোনোবা এটা মানুহে আমাক মানে পইচা নিদিয়ে বুলি কয় বা ইমানটো মৰিব হ'ল তো বেড ডেট হৈ গ'ল ন আমাৰ ৰাইট আমি তাৰ পৰা এতিয়া পইচা পাম নেকি তো সেইটো কাৰণে আমি মানি লওঁ যে এইটো বেড ডেট হয় আৰু এই বেড ডেট হোৱাটো কি হয় আমাৰ কাৰণে লছ হয় হ'ল আৰু আমাৰ ইয়াত চোৱা আগত কিমান আছিল 100 টকা আছিল ডেটৰ মানে আমি পইচা পাবলৈ 100 টকা আছিল বাট এতিয়া 20 টকা এটা মানুহ নহয় 100 টকাৰ ভিতৰত 20 টকা এটা মানুহ মৰি গ'ল ঠিক আছে তো কি হ'ব আমি ইয়াত কি কৰিম মাইনাছ কৰিম নিউ বেড ডেটটো মই এইটো বস্তুটো ভালছে বুজাইছোঁ ইয়াত লিখি আছোঁ ইয়াত মই ডেটৰ লিখিলোঁ কিমান লিখিলোঁ 100 মাইনাছ নিউ ডেট আচ্ছা কিমান 20 ঠিক আছে 100 মাইনাছ 20 কিমান 80 তো এতিয়া আমি ফাইনেল এমাউণ্টটো লিখিম ক্লিয়াৰ আচ্ছা এইখিনি শুনা এতিয়া বস্তুটো শুনা মই কি ক'লোঁ বেড ডেট প্ৰভিজন ফৰ ডাউটফুল ডেট আৰু এইটো দুটাই কি হয় বেয়া হয় মানে হেৰি হয় কি যেনেকৈ আমাৰ পিএলৰ ডেবিট চাইড হৈ গ'ল ঠিক আছে তাৰে মাজত কি হয় এই ওল্ড বেড ডেটটো আমাৰ ভাল এণ্ড প্ৰভিজন ফৰ ডাউটফুল ডেটটো আমাৰ বেয়া হ'ল আৰু এইটো কি হয় প্ৰথমত ভাল ভাল থাকে তাৰপিছত বেয়া হৈ যায়
ক্লিয়াৰ তাৰমানে মই এইটো বুজাব বিচাৰিছোঁ যে ফাৰ্ষ্টত কি হয় এই বস্তুটো আমি জানোৱে আমি ডেবিটত লিখিম তো ডেবিটত লিখিম ক্লিয়াৰ এইটো বস্তু আমি ডেবিটত লিখিম ক্লিয়াৰ মই এতিয়া প্লাছ মাইনাছ এইবোৰ বাদেই দিলোঁ মই ইয়াতো মই বাদেই দিলোঁ ঠিক আছে মই আগত জানো যে এইটো তিনিটা এইটো বস্তু আমি ডেবিটত লিখিম এইটো বস্তু আমি ডেবিটত লিখিম এইটো বস্তু আমি কি লিখিম ডেবিটত লিখিম ক্লিয়াৰ ষ্টাৰ্টিঙত আমি জানো এই তিনিটা আমি ডেবিটত লিখিম ক্লিয়াৰ মই হ'ল আমি গোটেইখিনি আমি বেড ডেট ৰিলেটেড যি বস্তু আছে আমি ডেবিটত লিখোঁ তাৰপিছত এই বেড ডেটটো কি হয় দুবাৰ ৰেকৰ্ড হ'ব হয় নাই এবাৰ এইটো ক'ত ৰেকৰ্ড হ'ব পিএন একাউণ্টৰ ডেবিটত আৰু এটা কি হ'ব আমাৰ এতিয়া ডেটৰটো কমি গৈছে ন তো ডেটৰটোক আমি এতিয়া কি কৰিম তাত আমি দেখিম আমি ঠিক আছে আচ্ছা তাত আমি প্লাছ কৰিম নে মাইনাছ কৰিম আমি এইটো পিছৰ কথা ঠিক আছে তো এই ডেটৰৰ তলত আমি লিখিম ক্লিয়াৰ এতিয়া শুনা মই কি ক'লোঁ এই বেড ডেটটো কি হয় ভাল তাৰমানে এই অল্ড বেড ডেটটো আমি প্লাছ কৰিম তাৰপিছত হেৰি কি আহিলে পিডিডি আমাৰ কি হয় বেয়া ৰাইট তো অল্ড পিডিডি আমাৰ বেয়া তো আমি মাইনাছ কৰিম হ'ল এণ্ড নিউ পিডিডি আমাৰ কি হয় প্ৰথম ভাল থাকে তো প্লাছ কৰোঁ এণ্ড হ'ল প্লাছ কৰোঁ তাৰপিছত কি হয় আমাৰ এইটো আৰু এটা এণ্ট্ৰি কৰিম ন আমি তো সেই আৰু এটা এণ্ট্ৰি ক'ত কৰিম ইয়াত কৰিম আৰু সেই এণ্ট্ৰিটো কি কৰিম মাইনাছত কৰিম বুজিলা মই কি ক'ব বিচাৰিছোঁ ইমান দেৰিৰ পৰা নে নাজানো এইখিনি ডিপ কনচেপ্টুৱেল পইণ্ট মই শিকাই দিম বাৰু কনচেপ্টটো শিকাবলৈ একো হেৰি নাই কিন্তু সেইটো পৰা মানে তোমাৰ প্ৰব্লেম হৈ যাব এইটো বুজিলা তো এইটো চোৱা অল্ড বেড ডেট কি হয় অল্ড বেড ডেট কি হৈছে ৰ'বা এক ছেকেণ্ড তো চোৱা কি হৈছে বেড ডেট ন এই বেড ডেটটো কি হয় আমাৰ কাৰণে আমি ভাল মানুহ বুলি কওঁ ফাৰ্ষ্টত মই এটা বস্তু এটা কৈছোঁ তোমালোকক যে অল্ড বেড ডেট যে আছে অল্ড বেড ডেট ওকে তো চোৱা কি ক'লোঁ অল্ড ৰোড ওকে তো তোমালোক ইয়াত চোৱা মই ইয়াত বনালোঁ এইটো বস্তুটো কি হয় আমাৰ অল্ড বেড ডেট যোনটো হয় এইটো ক'ত যাব আমাৰ চোৱা অল্ড বস্তুবোৰ আমাৰ এবাৰ এণ্ট্ৰি হয় ৰাইট মানে আমাৰ যিটো ট্ৰায়েল বেলেঞ্চত থাকে সেইবোৰ আমাৰ এবাৰ এণ্ট্ৰি হয় তো অল্ড বেড ডেট নাইবা অল্ড পিডিডিটো তোমাৰ কি হ'ব ডেবিট চাইডৰ ৰেকৰ্ড হ'ব অকল ক্লিয়াৰ অকল ডেবিট চাইড ৰেকৰ্ড হ'ব ঠিক আছে আৰু বেলেঞ্চ শ্বীটত নাযায় বাট নিউ বেড ডেট আৰু নিউ পিডিডিটো কি হ'ব ডেবিট চাইডৰ ৰেকৰ্ড হ'ব আৰু এছেটছ আণ্ডাৰ ডেটৰটো হ'ব বুজিলা মানে এই কি হয় এছেটছৰ মানে এছেটছৰ ফলত বেলেঞ্চ শ্বীটৰ এছেটছৰ ফলত ডেটৰৰ তলত আমাৰ এইটো ৰেকৰ্ড হ'ব এণ্ড বেলেঞ্চ শ্বীটৰ এছেটৰ তলত ডেটৰৰ তলত আমাৰ এইটো ৰেকৰ্ড হ'ব ঠিক আছে আচ্ছা তো আমি ফাৰ্ষ্ট কথা মেইন এটা কনক্লুজন পইণ্ট কি আছে যে চাইডে আমাৰ ডেবিট চাইডে যাব এতিয়া আমাৰ মেইন চেলেঞ্জটো কি হয় যে কোনটো প্লাছ হ'ব এণ্ড কোনটো মাইনাছ হ'ব এইটো বস্তু ঠিক আছে আচ্ছা তো তাৰ কাৰণে মই বুজাইছোঁ অল্ড বেড ডেটটো ন চবতছে ভাল মানুহ এণ্ড অল্ড বেড ডেটটো অল্ড পিডিডিটো চবতছে বেয়া মানুহ ঠিক আছে তাৰপিছত নিউ বেড ডেটটো কি হয় আমাৰ প্ৰথম ভাল থাকে তাৰপিছতে কি হৈ যায় বেয়া হৈ যায় সিমিলাৰলি আমাৰ পিডিডিটো কি হয় প্ৰথম ভাল থাকে তাৰপিছতে কি হৈ যায় বেয়া হৈ যায় ক্লিয়াৰ ইয়ালৈকে এতিয়া চোৱা মই এইটো বুজালোঁ যে পিএল একাউণ্ট যে যায় পিএল একাউণ্টত এই প্লাছ হ'ব এণ্ড পিএল একাউণ্টত যে এই যে যায় পিএল একাউণ্টত কি হ'ব মাইনাছ হ'ব এণ্ড ইয়াত যে এই পিএল একাউণ্ট ষ্টাৰ্টিঙত যায় তো ষ্টাৰ্টিঙত এই ভাল হৈ যায় বাট ই এছেটছৰ চাইডত যেতিয়া ডেটৰ পিনে যায় তেতিয়া এই মাইনাছ হৈ যায় তেতিয়া এই বেয়া হৈ যায় মাইনাছ হৈ যায় অ'কে এণ্ড চিমিলাৰলি এইটো নিউ পিডিডি তো প্ৰথম এইটো প্লাছ হয় তাৰপিছত এইটো মাইনাছ হৈ যায় অ'কে তেনেকুৱা হয় ক্লিয়াৰ তো সেই বস্তুটো আমাৰ ইয়াত মনত কৰিব লাগে ক্লিয়াৰ তো মই কি ক'লোঁ অল্ড বেড ডেট চবতছে ভাল অল্ড পিডিডি চবতছে বেয়া নিউ বেড ডেট ভাল থাকে তাৰপিছত বেয়া হৈ যায় তাৰপিছত চোৱা নিউ পিডিডি ভাল থাকে তাৰপিছত বেয়া হৈ যায় ক্লিয়াৰ মনত কেনেকৈ কৰিবা চোৱা অল্ড বেড ডেট নামটো নিমিল নেকি লাগিছে বেড তো বেড নহয় এইটো নামেৰেহে বেড এইটো
অ'কে এইটো অকল নামৰ কাৰণেহে বেড এইটো বেড নহয় একচুৱেলি মনে মনে ভাল মানুহ হয় এণ্ড এই অ'ল্ড পিৰিয়ড যোনটো ঠিক আছে সেইটো কি হয় আমাৰ বেয়া ক্লিয়াৰ আচ্ছা তাৰপিছত আহি গ'ল আমাৰ কি নিউ বেড টাইপটো কি হয় আমাৰ কাৰণে প্ৰথম ভাল থাকে তাৰপিছত চোৱা চেঞ্জ হৈ যায় মানে চোৱা এইটো নিউ জেনেৰেশ্যন মানুহ ন নিউ জেনেৰেশ্যনৰ মানুহবোৰ কি হয় প্ৰথম ভাল থাকে তাৰপিছত বেয়া হৈ যায় তেনেকুৱা বস্তু নিউ পিৰিয়ডটো প্ৰথম ভাল থাকে এণ্ড বেয়া হৈ যায় মানে ওচৰ নিউ জেনেৰেশ্যনৰ মানুহবোৰ প্ৰথম ভাল থাকে তাৰপিছত বেয়া হৈ যায় অ'কে তুমি নহ'ব অ'কে নোট কৰিবা